10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে একাউণ্টত 9,000 টকাকৈ আমি প্ৰেৰণ কৰিম। 3,600 কোটি টকা ৰাইজে পাব। এখন লিষ্ট আছে, এই লিষ্টখন কিন্তু আপোনালোকে এনেকৈ চাব পাৰিব। তো ইয়াতে চাব পাৰিছে বেনিফিচিয়াৰী নেম, ইয়াতে আপোনালোকে যিসকল মানুহৰ নাম চিলেকশ্যন হৈছে এই সকলৰ নাম। তো যিসকল মানুহে অৰুণোদয় আঁচনিত মানুহে টকা লাভ কৰিব এই সকল মানুহৰ নাম ইয়াতে লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে বেনিফিচিয়াৰী যিসকল মানুহে অৰুণোদয় আঁচনিখন আবেদন কৰিছিল এই সকলৰ আইডিখন আপোনালোকে ইয়াতে লাভ কৰিব। তাৰপাছত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ, ইয়াতে আপোনালোকৰ ফেমিলিটো আপোনালোকে ইয়াতে আপোনালোকৰ বেংক একাউণ্ট, ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰ, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰখন এনেকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো এই লিষ্টখন আপোনালোকে যিসকল মানুহে মানে ডাউনলোড কৰিব বিচাৰি আছে এই সকলে আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক দিম, এই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই লিষ্টখন চাব পাৰিব। তো আপোনালোকে কিন্তু এই লিষ্টখন আপোনালোকৰ ভাবিব যে আপোনালোকে এই লিষ্টখন আপোনালোকৰ ডিষ্ট্ৰিক্টটো কেনেকৈ চেক কৰিব। তো ইয়াতে মই দেখুৱাই দিছোঁ কেনেকৈ চেঞ্জ কৰিব পাৰে। তো ইয়াতে আপোনালোকে প্ৰথমতে আহিব, ইয়াতে ডিষ্ট্ৰিক্ট নেমত ইয়াতে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম, ইয়াতে চিলেক্ট অল। তো ইয়াতে আপোনালোকে বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং এনেকৈ আপোনালোকে অসমত যিমান ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টবোৰ আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে ইয়াতে LSC-খন আপোনালোকে এনেকৈ চেঞ্জ কৰিব পাৰিব। ইয়াতে চিলেক্ট অল অভয়পুৰী, ইয়াতে আপোনালোকে যিমান মানে লোকসভা আছে এই লোকসভাৰ নামবোৰ ইয়াতে আপোনালোকে পাই যাব। তাৰপাছত আপোনালোকে ইয়াতে আপোনালোকৰ ব্লকখনো চেঞ্জ কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে ইয়াতে আপোনালোকে ব্লকখন ইয়াতে চেঞ্জ কৰিব পাৰিব এনেকৈ। ইয়াতে ব্লক নেম ইয়াতে চাব পাৰিছে এনেকৈ চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰি আপোনালোকৰ নাম আছে নে নাই এই লিষ্টখনত আপোনালোকে চাই ল'ব। যদি আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 8,000 টকাটো লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই এই সকল মানুহৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকৰ গাঁও পঞ্চায়তত যাই কিনে আপোনালোকৰ ডকুমেণ্টছবোৰ লৈ যাব। কি নিব লাগিব মই আপোনালোক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ৰেচন কাৰ্ডটো লৈ যাব আৰু আপোনালোকৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, বেংক পাছবুক আৰু আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো এক কপি লৈ যাব আৰু আপোনালোকৰ লগত মোবাইলটো লৈ যাব। এইখিনি বস্তু লৈ যাই কিনে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। যিসকল মানুহে মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিখন আমি এতিয়ালৈকে আবেদন কৰিব পৰা নাই, এই সকলৰ বাবে কিন্তু এটা সুবৰ্ণ সুযোগ আহিছে। আপোনালোকে শীঘ্ৰেই আবেদন কৰক। আবেদন কৰিলেহে আপোনালোকে এইসমূহ টকা লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম। এখন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0 আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 যিখন আঁচনি আছিল এই আঁচনিখন যদি আপোনালোকে আগতে লাভ কৰি আছিল তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। আৰু যদি আপোনালোকে এইবাৰে এপ্লাই কৰি আছে নৰ লগত যিখন খালী বক্স আছে এই বক্সত টিক মাৰ্ক কৰিব। পাছপোৰ্ট চাইজ ফটো এক কপি ইয়াতে লগাই দিব। ফটোৰ ওপৰত এটা চিগনেচাৰ কৰিব। আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট আপোনালোকে ইয়াতে লিখি দিব। আপোনালোকৰ LSC-খন ইয়াতে আপোনালোকে লিখি দিব। লোকসভা যিটো আছে লোকসভাৰ নামটো লিখি দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম মিডিল নেম থাকিলে আপোনালোকে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো ইয়াতে ধুনীয়াকৈ লিখি দিব। তাৰপাছত আপোনালোক দেখুৱাই দি আছোঁ ইয়াতে আপোনালোকে এইখিনি বস্তু দিয়াৰ পাছত আপোনালোকৰ জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰিব বা আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে চিলেক্ট কৰিব, ধুনীয়াকৈ লিখি দিব। আপোনালোকে যিজন ব্যক্তি এপ্লাই কৰিছে সেই ব্যক্তিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে লিখিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে একচুৱেলি এই অৰুণোদয় আঁচনি ফৰ্মখন হৈছে মানে মহিলাৰ কাৰণে হয়। তো আপোনালোকে ফিমেলটো চিলেক্ট কৰিব। আপোনালোকৰ ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লকৰ নাম দিব, গাঁও পঞ্চায়তৰ নাম ধুনীয়াকৈ লিখি দিব, গাঁওখনৰ নাম লিখিব ধুনীয়া কৰি। আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামটো ধুনীয়াকৈ লিখি দিব। এক্টিভ থকা মোবাইল নম্বৰখন ইয়াতে ধুনীয়াকৈ লিখিব। আপোনালোকৰ এৰিয়া পিনক'ড দি দিব, ঘৰ নম্বৰটো দিব আৰু আপোনালোকৰ পুলিচ ষ্টেচনটো দি দিব। আৰু আপোনালোকৰ নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোক দেখুৱাই দি আছোঁ। এই যিখন ফৰ্ম দেখা পাই আছে উইণ্ডো দিব্যাংগজন ডিভ'ৰ্চ উমেন AAY বেনিফিচিয়াৰী আনমেৰিড। আপোনালোকে ইয়াতে 5টা কেটেগৰী ইয়াতে আপোনালোকে পাব। 5টাৰ ভিতৰত আপোনালোকে কোনটো কেটেগৰীত পৰে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। আৰু আপোনালোকে বছৰি ইনকাম আপোনালোকে 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকৰ বেংক একাউণ্টটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ বেংক নেমটো ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ বেংক ব্ৰাঞ্চ নেম ইয়াতে ধুনীয়াকৈ লিখি দিব লাগিব। আপোনালোকৰ IFSC কোড যিটো পাছবুকত আছে পাছবুকৰ পৰা আপোনালোকে ধুনীয়া কৰি চাই ইয়াতে লিখি দিব। আৰু ইয়াতে
বেংক পাছবুক ফ্ৰণ্ট চাইড আপোনালোকে এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব। 5 নম্বৰত আপোনালোকে ইয়াতে মাই আধাৰ কাৰ্ড নম্বৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে মাই এপিক নম্বৰ, যিটো আপোনালোকৰ ভোটৰ কাৰ্ডৰ যিখন নম্বৰ আছে এই নম্বৰখন ধুনীয়াকৈ ইয়াতে লিখি দিব। ইয়াতে সেল্ফ ডিক্লেৰেশ্যনৰ ইয়াতে আপোনালোকে ইয়েছ কৰিব। ইয়েছ কৰাৰ পাছত আপোনালোকে ইয়াতে তললৈ আহিব। তললৈ অহাৰ পাছত আপোনালোকে ইয়াতে মানে চিগনেচাৰ কৰিব লাগিব এই ফৰ্মখনত। চিগনেচাৰ বা আপোনালোকে ইয়াতে থাম আপোনালোকে দিব পাৰিব। নেক্সট যিখন ফৰ্ম আছে এই ফৰ্মখন মই আপোনাক দেখুৱাই দি আছোঁ। এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব। ইখন হৈছে আপোনালোকৰ লাষ্ট ফৰ্ম আৰু আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফৰ্ম এইটো হৈছে সেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয়। এই যিখন ফৰ্ম আছে এই ফৰ্মখনত আপোনালোকে নাম দিব। আপোনালোকৰ যাৰ নামত এপ্লাই কৰিছে প্ৰথম ফৰ্মখন, এই ফৰ্মখনত আপোনালোকে তাৰ সেই ব্যক্তিৰে নাম ইয়াতে দিব। ইয়াতে আপোনালোকৰ গাৰ্জেন নেমটো ইয়াতে দিব। গাৰ্জেন নেমৰ লগত আপোনালোকে এবাউট যিটো আছে তাতে আপোনালোকৰ বয়সটো দিব। আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দিব। ধুনীয়া কৰি এড্ৰেছখিনি ইয়াতে লিখি কিনে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। ৰেচন কাৰ্ডৰ নম্বৰটো দিয়াৰ পাছত তললৈ আহিব। তললৈ অহাৰ পাছত মই আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী চিগনেচাৰ, কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়াকৈ লিখি দিব। অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল আপ কৰা হৈ গৈছে। তো বহুতে ক'ব যে এই ফৰ্মখন কেনেকৈ আমি ডাউনলোড কৰিম। তো যদি আপোনালোকে বিচাৰে মই আপোনাক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তাই সেই লিংকত ক্লিক কৰি কিনে আপোনালোকে এই যিখন অৰুণোদয় আঁচনিৰ ফৰ্ম আছে এই ফৰ্মখন ডাউনলোড কৰিব পাৰিব। বা মাত্ৰ 100 টকা, মাত্ৰ 100 টকাতে 1 কিলোকৈ দাইল, চেনি আৰু নিমখ। উপকৃত হৈছে ৰাজ্যখনৰ 68 লাখতকৈও অধিক পৰিয়াল। 100 টকা দি দিলে 1 কেজি দালিও পাব, 1 কেজি চেনিও পাব, 1 কেজি নিমখো পাব, একেলগে 100 টকা ঘৰত লৈ আহিব পাৰিব। যোৱাকালি মই ঘোষণা কৰিছোঁ যে অহা 10 মাৰ্চত অৰুণোদয় পোৱা 40 লাখ পৰিয়ালক এদিনতে সকলোৰে একাউণ্টত 9,000 টকাকৈ আমি প্ৰেৰণ কৰিম। 3,600 কোটি টকা ৰাইজে পাব। অৰুণোদয়, মহিলা উদ্যমিতা, নিযুত মইনা, নিযুত বাবু, বিনামূলীয়া চাউল, 100 টকা দালি, চাউল, চেনি, ইয়াৰ লগত 1,60,000 যুৱক যুৱতীক নিযুক্তি আৰু সমান্তৰালভাৱে ৰাস্তা ঘাট, দলং, মাটিৰ পট্টা, আজি আমাৰ ৰাজ্যখনৰ প্ৰতিটো বিভাগতে, প্ৰতিখন গাঁৱক, প্ৰতিটো সমষ্টিত স্পৰ্শ কৰি উন্নয়নৰ এক নতুন যজ্ঞ আৰম্ভ হৈছে। আমি অসমীয়াই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ ৰাজ্যত 5 বছৰত 1,60,000 নিযুক্তি হ'ব পাৰে। আমি কেতিয়াও ভাবা নাছিলোঁ যে আমাৰ ৰাজ্যত 5টাকৈ নতুন কামাণ্ডো বেটেলিয়ন হ'ব পাৰে। সকল মানুহৰ বাবে এটা নতুন তালিকা আহিছে। এই তালিকাখনত যিসকল মানুহৰ নাম থাকিব এইসকলে লাভ কৰিব 8,000 টকা, আৰু যিসকলৰ নাম নাথাকিব এই তালিকাখনত এইসকলে লাভ নকৰিব। তো প্ৰথমতে আপোনাক জনাব বিচাৰিছোঁ এই তালিকাখন আপোনালোকে অনলাইনত কিন্তু ডাউনলোড কৰিব নোৱাৰিব। তো আপোনালোকে এই তালিকাখন আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে চাব লাগিব। আপোনালোকৰ গাঁও পঞ্চায়ত এই তালিকাখনত, গাঁও পঞ্চায়তৰ পৰা এই তালিকাখন আপোনালোকে লাভ কৰি কিনে আপোনালোকে চাব আপোনালোকৰ নাম আছে নে নাই। আৰু যদি আপোনালোকে বিচাৰে মই আপোনালোকে এটা এই লিষ্টটো আপোনালোকে লাভ কৰিব পাৰিব। এই যিখন লিষ্ট মই দেখুৱাম এই লিষ্টখন কিন্তু বহুত মানুহৰ নাম এই লিষ্টত আছে। আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে বা যিমান গাঁও পঞ্চায়ত আছে এই সকল মানুহৰ কিন্তু এই লিষ্টখনত আপোনালোকৰ নাম চাব পাৰিব। তো আহক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে এই লিষ্টখন চাব পাৰিব।